ৰাজ্যৰ কৃষকসকলক মুখ্যমন্ত্ৰীয়ে দিলে এক ভাল খবৰ। হয়, ৰাজ্যৰ কৃষকসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। কিয়নো শীঘ্ৰেই প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম। জিলাই জিলাই চলি আছে কৃষকৰ পঞ্জীয়ন কাৰ্যসূচী। সকলো বৃত্তি নিৰ্বিশেষে কৃষকসকলে পঞ্জীয়ন কৰাটো বাঞ্ছনীয়। পঞ্জীয়নৰ বাবে নিজ নিজ গাঁও প্ৰধানৰ সৈতে যোগাযোগ কৰক। জিলা সাধাৰণ সেৱা কেন্দ্ৰ CSC সমূহতো পঞ্জীয়ন চলি আছে। কৃষক পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব 4বিধকৈ নথিপত্ৰ, যেনে আধাৰ কাৰ্ড, পেন কাৰ্ড, আধাৰ পঞ্জীকৃত মোবাইল নম্বৰ আৰু মাটিৰ জমাবন্দী। এই 4বিধ নথি হ'লে আপুনি ৰেজিষ্ট্ৰেশ্যন অৰ্থাৎ পঞ্জীয়ন কৰিব পাৰিব আপোনাৰ নিজৰ নাম। গতিকে শীঘ্ৰেই পঞ্জীয়ন কৰক। কৃষক পঞ্জীয়ন হোৱাৰ পিছতেই লাভ কৰিব চৰকাৰৰ বহুকেইটা সুবিধা। আন জিলাসমূহৰ লগতে যোৰহাট জিলা কৃষি বিষয়াই জাৰি কৰিছে জাননী। পঞ্জীয়নৰ বাবে নিজ নিজ গাঁও প্ৰধানৰ সৈতে আপুনি যোগাযোগ কৰিব লাগিব। জিলা সাধাৰণৰ সেৱা কেন্দ্ৰ CSC সমূহতো পঞ্জীয়ন চলি আছে। কৃষক পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব 4বিধকৈ নথিপত্ৰ, যেনে আধাৰ কাৰ্ড, পেন কাৰ্ড, আধাৰ পঞ্জীকৃত মোবাইল নম্বৰ আৰু মাটিৰ জমাবন্দী। লৈ আহিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো। বড়ো মুছলমান সকলোৱে পাব ভূমিৰ মাটি পট্টা। নতুন বছৰতে হাগ্ৰামা চৰকাৰে সকলোকে দিব মাটি পট্টা। বহু মুছলমান সকলোৱে পাব ভূমিৰ অগ্ৰাধিকাৰ। শীঘ্ৰেই সকলোকে দিয়া হ'ব মাটিৰ পট্টা। যাৰ যিমান দখলত আছে শীঘ্ৰেই আপোনালোকে আবেদন কৰক, আপোনালোকে পাব মাটি পট্টা। বৰ্তমানলৈকে মাত্ৰ 5,500 লোকে আবেদন কৰিছে। সকলো জাতি জনগোষ্ঠীয়ে কৰিব পাৰিব আবেদন। অহা 10-15 জানুৱাৰীৰ ভিতৰতে মাটিৰ পট্টা দিয়া হ'ব। BTCত প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কৰিলে ডাঙৰ মন্তব্য। নতুন বছৰতে হাগ্ৰামা চৰকাৰে সকলোকে দিব মাটিৰ পট্টা। বড়ো মুছলমান সকলোৱে পাব ভূমিৰ অধিকাৰ। শীঘ্ৰেই সকলোকে দিয়া হ'ব মাটিৰ পট্টা। গতিকে আপোনালোকে পলম নকৰি এতিয়াই যাৰ যিমান দখলত আছে এতিয়া শীঘ্ৰেই আবেদন কৰক। সকলোকে দিব হাগ্ৰামা চৰকাৰে মাটিৰ পট্টা। বৰ্তমানলৈকে 5,500 গৰাকীয়ে আবেদন কৰিছে আৰু আপোনালোকেও আবেদন কৰক।